আজি আমি চাম পার্ট 21 ইরিগেশন ডিপার্টমেন্ট জুনিয়র সিস্টেম 2020 এপ্টিটিউড এন্ড রিজনিং সেকশন। ঠিক আছে, স্টার্ট করা হোক। এটা কি দিয়া আছে আপনার কোয়েশ্চনটোত চাওক ভালকে। P is 20 meter to the west of Q. Q is 30 meter to the north of R. S is 15 meter west of R. T is 45 meter to the north of S. U is 15 meter to the south of P. P is 15 meter to the north of R. So আমাকে তো আঁকিব লাগিব ঠিক আছে। এইকেইটা কোয়েশ্চন দিয়া আছে, আমি ফার্স্ট এটো ডায়াগ্রামটো আঁকি লওঁ। ফার্স্ট কি দিয়া আছে চাওক, P is 20 meter to the west of Q। হ্যাঁ, এইখিনি প্ৰথমটো P is 20 meter to the west of Q। আমি কেনেকৈ কৰিম, আমি ফাৰ্ষ্ট এইখিনি আমি চাম P is 20 meter to the west of Q। চ' মানে কি কৈছে, P টো 20 মিটাৰ ৱেষ্টত আছে Q। চ' Q ৱেষ্টত আছে, চ' আমি Q টো আমি আঁকি ল'ম ইয়াতে। ধৰি লওক আমি Q টো ইয়াত আঁকি দিছোঁ Q, ঠিক আছে Q। চ' P এতিয়া আমি এইকেইটাটো জানো আমি নৰ্থ সাউথ ইষ্ট ৱেষ্ট এইটো আছিলে। চ' P is 20 মিটাৰ ৱেষ্ট অফ Q। ৱেষ্ট কোনটো হ'ব, যদি Q টো ইয়াত আছে, যদি Q টো ইয়াত আছে তো ৱেষ্ট কোনটো হ'ব, তাৰ এইফালে এইটো ডাইৰেকশ্যন হ'ব। চ' এইটো ডাইৰেকশ্যনত কিমান আছে 20 মিটাৰ। চ' আমি যদি এনেকৈ আঁকো, চ' এইটো 20 মিটাৰ হ'ল P, ঠিক আছে ধৰিব পাৰিছে। চ' এতিয়া নেক্সট কি কৈছে, Q is 30 মিটাৰ টু নৰ্থ অফ R। আৰু Q টো ক'ত আছে, R ৰ নৰ্থত আছে। R ৰ নৰ্থত হ'বলৈ কি হ'ব, Q চাউথ হ'ব লাগিব, মানে কৈছে R ৰ নৰ্থত, গম পাইছে। Q টো 30 মিটাৰ টু দ্য নৰ্থ অফ R, মানে R ৰ নৰ্থত Q আছে। এতিয়া R ৰ নৰ্থত যদি Q থাকে, তো R ৰ নৰ্থত Q থাকিলে R টো ইফালে থাকিব লাগিব, তেতিয়াহে R ৰ নৰ্থত Q থাকিব, বুজি পাইছে। R টো ইফালে থাকিব লাগিব, কিমান আছে 30 মিটাৰ। চ' R টো ইফালে থাকিব লাগিব, R টো ইফালে থাকিলে R ৰ নৰ্থত Q থাকিব। যদি ইয়াত R থাকে, তেতিয়া R ৰ নৰ্থত Q নহ'ল জানো, নৰ্থ সেইটো। চ' R টো ইয়াত আছে, ঠিক আছে। চ' কিমান আছে 30 মিটাৰ, তো এইটো 30 মিটাৰ হ'ল। তাৰপিছত কি কৈছে, S is 15 মিটাৰ ৱেষ্ট অফ R। এতিয়া S is 15 মিটাৰ ৱেষ্ট অফ R। এতিয়া R ৰ ৱেষ্ট কোনটো হ'ব, R ৰ ৱেষ্ট এইটো হ'ব। চ' 15 মিটাৰ চাওক, এইখিনি ইয়ালৈকে 20 মিটাৰ। চ' 15 মিটাৰ আমি ইমানখিনিমান দিম, হয় নাই, কাৰণ এইখিনিলৈকে 20 মিটাৰ হৈ আছে গোটেইখিনি। চ' 15 মিটাৰ কৈছে S টো কি বুলি কৈছে, S is 15 মিটাৰ ৱেষ্ট অফ R। চ' R ৰ ৱেষ্ট কোনটো হ'ব, R ৰ ৱেষ্ট এইটো। চ' এইটোত 15 মিটাৰ পিছত আমি S পাম, এইটোত 15 মিটাৰ, বুজিলে, ধৰিব পাৰিছেনে, ঠিক আছে। তাৰপিছত কি কৈছে, T is 45 মিটাৰ টু দ্য নৰ্থ অফ S। এতিয়া T is 45 মিটাৰ টু দ্য নৰ্থ অফ S, ঠিক আছে। S ৰ নৰ্থত T আছে, কিমানত আছে 45 মিটাৰ। S ৰ নৰ্থ কোনটো হ'ব, এইটো ডাইৰেকশ্যন। চ' এইটো ডাইৰেকশ্যনত T আছে, কিন্তু কিমানত আছে 45। চ' এইখিনিৰ পৰা এইখিনিলৈকে 30, আৰু আমি 15 ইমানমান দি দিওঁ, ঠিক আছে, গম পাইছেনে। এইখিনিৰ পৰা এইখিনিলৈকে 30 হ'ল, আৰু এইখিনি 15 হ'ল। চ' এইটো কিমান হ'ল 45 মিটাৰ হ'ল, হয় নাই। চ' এই গোটেই পাৰ্টটো 45 মিটাৰ, এইটো গোটেইটো 45 মিটাৰ, ঠিক আছে। কি হ'ব এতিয়া, এইটো T ন, T হ'ব এইটো। তাৰপিছত কি কৈছে, T এইখিনি আঁকিলোঁ। U is 15 মিটাৰ টু দ্য চাউথ অফ P। এতিয়া P চাউথত কি আছে, U আছে, হয় নাই। P চাউথত U আছে, কিমান ডিষ্টেঞ্চত যাব লাগিব, U is 15 মিটাৰ টু দ্য চাউথ অফ P। P চাউথত U আছে, কিন্তু 15 মিটাৰ ডিষ্টেঞ্চত আছে। চ' 15 মিটাৰ ডিষ্টেঞ্চ কোনটো হ'ব, এইখিনি পৰা একেলগে 30, হয় নাই, এইটো 30। চ' ইয়াৰ আধাটো 15 হ'ব। চ' আমি ইমানমান ধৰি লওঁ 15, এইটো হ'ল, এইটো কিমান হ'ব এতিয়া, এইটো U হ'ব ন, U টো 15 মিটাৰ, ঠিক আছে, বুজি পাইছে কথাটো। V is 15 মিটাৰ টু দ্য নৰ্থ অফ R, আৰু V টো 15 মিটাৰ টু দ্য নৰ্থ অফ R। V টো কিমান আছে 15 মিটাৰ টু দ্য নৰ্থ অফ R। এতিয়া R ৰ নৰ্থ কোনটো হ'ব, R ৰ নৰ্থ এইটোত 15 মিটাৰ ক'ত হ'ব, এইটো 30 হ'ল, আধা 15 ধৰি লওঁ, আমি 15 ধৰিছোঁ ইয়াতে। চ' এইটোত ইমানমান ধৰি লওঁ। চ' এইটো কি হ'ব V is 15 মিটাৰ টু দ্য নৰ্থ অফ R, R ৰ নৰ্থত। চ' এইটো 15, এইটো 15 হ'ল, আৰু এইটো 15, হয় নাই। তেতিয়া 15 + 15 30 হ'ব টোটেল, এই গোটেইটো 30 হয়, এই গোটেইটো 30 মিটাৰ। চ' 15 + 15 হ'ল, ঠিক আছে। আৰু এইটো তোমাৰ 45, এইখিনি কিমান হ'ল, এইখিনি হ'ল 30, আৰু এইখিনি 15, হয় নাই। 30 + 15 45 মিটাৰ, বুজিলে কথাটো, বুজি পাইছেনে কি কৰিলোঁ। মই আকৌ এবাৰ কৰিলোঁ, যদি বুজি পোৱা নাই মই আকৌ ধুনীয়াকৈ আঁকি দিওঁ, আৰু এবাৰ ডাঙৰকৈ আঁকিম এবাৰ দেই, এবাৰ ভালকৈ বন দিব। P is 20 মিটাৰ টু ৱেষ্ট অফ Q। চ' Q আমি আঁকিলোঁ, ইয়াত U আমি আঁকিলোঁ, ধৰি লওঁ ইয়াত Q আঁকিলোঁ।
So P is 20 meter to the west of Q. Direction to akilo north south east west. Eto monot hobo korai. So Q to amar yat ase. Q west 20 meter P ase. So Q west 20 meter P ase. So ami to kino P to 20 meter. Well, Q is 30 meter north of R. It is Q to 30 meter to the north of R. R north of Q ase. R north of Q thakibole yat thakibole R to. So it kiman ase 30 meter hoine. To R hol etu hol gutei to 30 meter hol R north of Q ase thik ase etu gutei to 20 meter tar pichot koise S is 15 meter west of R. Eta S is 15 meter west of R. R kontu west etu hobo. So etu 15 meter. Etu 20 meter hole 15 ami iman man dhori disu. To etu S hol. Etu 15 meter. Hol. Tarpit ki koise T is 45 meter to the north of S. Eta T to S or north ase. S or north kontu way to far etu hobo. So kiman ase 45. So ekhini pa ekhini 30. Hoy nai ami ekhini pa hello ekhini akilu এখানে বাইক লাগে 30 হল আর 45 কইছে আর 15 মিটার আমি একি দিব লাগিব সো ইমান এজম কই লৈছো ঠিক আছে সো এখিনি গুটেখিনি কি হ'ব 45 মিটার তাৰ পিছত কইছে আৰু এখিনি কিমান হ'ব এখিনি 30 হল আৰু এখিনি 15 মিটার হয় না 30 + 50 15 45 তাৰ পিছত কি কৈছে u is 15 মিটার টু সাউথ অফ p এটা u to 15 মিটার টু দা সাউথ অফ p p সাউথ কোনটো এটো তলত যাব সো u to কিমান আছে p সাউথত আছে কিন্তু কিমান 15 মিটার সো 15 মিটার আমি কিমান ধৰিছো এটো হল 30 মিটার তো ইয়াৰ আধা ধৰি লও আধা কিমান হল ইমান মানত ধৰি লৈছো সো এটো কিমান হ'ব ইমান মান থাকিব তো এটো 15 মিটার 15 মিটার কি আছে u is 15 মিটার টু সাউথ অফ p সো এটো u হ'ব ঠিক আছে নেক্সট টু কি দিয়া আছে b is 15 মিটার টু নর্থ অফ r এটা v is 15 মিটার টু নর্থ অফ r r নর্থ কোনটো এটো সাইড সো v 15 মিটার এটো সাইডত আছে হয়নে ওপৰত আছে সো 15 মিটার হলে আমি তো আকি দিছো তো ইমান মান ধৰিলে 15 মিটার v এটো কিমান হল 15 আৰু এটো 15 মিটার ঠিক আছে বুজিলে এটা আমি কোৱেশ্চনটো চাওঁ কি দিয়া আছে কোৱেশ্চনটো what is the distance between u আৰু v u আৰু v মাজৰ ডিসটেন্স কিমান হ'ব u আৰু v মাজৰ ডিসটেন্স কিমান হ'ব u এটো আৰু v এটো সো কিমান হল ডিসটেন্স চাও এখিনি পা এখিনি লৈকে 20 হল ঠিক আছে এখিনি পা এখিনি লৈকে 20 p পা q লে 20 ঠিক আছে ডিসটেন্স বিটুইন u আৰু v হা এটো চাব ডিসটেন্স বিটুইন আমি এটো আমি যদি এনেকে দিও ডাইৰেকশন আকো ডিসটেন্স বিটুইন u আৰু v u আৰু v ডিসটেন্সত কিমান হ'ব u আৰু v ডিসটেন্স কৰিবলৈ কি আকিব লাগিব এটো এই পোৰশনটা কি লাগিব u আৰু এটো ধৰিলো x এই পোৰশনটা আমি ধৰিছো x ঠিক আছে সো u আৰু x প্লাস x আৰু v হয় না আমি এখিনি পা এখিনি লৈকে যাবলৈ আমি এটো প্লাস এটো কৰিব লাগিব তেতিয়াহে সো u এটা চাও v s অফ r লে কিমান 15 মিটার দি আছে ইয়া পা ইয়ালে 15 মিটার কিন্তু ইয়া পা ইয়ালে 20 মিটার হয় সো এখিনি কিমান হ'ব 5 মিটার হ'ব নাই এখিনি পা এখিনি লৈকে এটো যদি আমি এটো মই আপোনাক আৰু সিম্পলিফাই কৰি দিছো চাও ux আছে xv আমি জানো xv আমি জানো 15 মিটার তে ux টো লব লাগিব ux মানে কি হয় uv - xv হ'ব হয় নাই বুজিছে না কথাটো চাও সিম্পল ভাষাত u পা v লে আমাক ডিসটেন্স লাগে সো আমি জানো যে এখিনি পা এখিনি লাগে 15 মিটার কিন্তু ইয়া পা ইয়ালৈকে আপোনাৰ 20 মিটার দিয়া আছে ও 20 মিটার দিয়া আছে u পা v লে 20 মিটার দিয়া আছে বুলালে এটো 20 মিটার এটো মই এনে কৰি আছিল এটো 20 মিটার যদি দিয়া না থাকে কি হ'ব চাওক এখিনি পা এখিনলৈকে 15 মিটার হল এখিনি পা এখিনলৈকে 15 মিটার আৰু এখিনি পা এখিনলৈকে কিমান হ'ব 5 মিটার কাৰণ ইয়া পা ইয়ালে 20 মিটার সো এখিনি পা এখিনলৈকে 15 মিটার হলে আৰু ইয়া পা ইয়ালৈকে 20 মিটার 5 মিটার হ'ব সো 15 + 5 20 মিটার সো এটো দিয়া আছে 20 মিটার সো কিমান হ'ব ডিসটেন্স টু 20 মিটার বুঝিলে নেক্সট কি দিয়া আছে ইন হুইচ ডাইৰেকশন ইজ পইণ্ট p উইথ ৰেসপেক্ট টু পইণ্ট r এটা চাওক পইণ্ট t টু কোড কাৰ লগত ৰেসপেক্ট কৰিছে উইথ ৰেসপেক্ট টু পইণ্ট r সো আমি r পা চাব লাগিব t টু r পা চালে কি হ'ব r এটো r পা আমি স্টাৰ্ট কৰিম r ইয়াত আছে t ইয়াত আছে হয়নে যেতিয়া আমি এটো ডাইৰেকশন এনেকে দি দিও এনেকে হ'ব এটো ডাইৰেকশন হ'ব সো এটো ডাইৰেকশনত কি হ'ব যদি ইয়াত r আছে এটো ডাইৰেকশন পাবগে হয়নে r ইয়াত আছে t ইয়াত আছে হয়নে এটো চাওক r টো মই ইয়াত আকি দিছো আৰু t টো এফালে আকি দিছো সো এটো কিমান হ'ব এটো নর্থ সাউথ ইস্ট ওয়েস্ট এটো হল আপোনাৰ নর্থ ওয়েস্ট হ'ব নর্থ ওয়েস্ট এটো নর্থ ইস্ট এটো সাউথ ওয়েস্ট আৰু এটো সাউথ ইস্ট এটা সদায় মনত হ'ব
সো এই ডাইৰেকশ্যনটো আছে, এই ডাইৰেকশ্যনটো এনেকৈ গৈ আছে হয়নে, তললৈ অহা নাই, কিন্তু আমি আৰৰ পৰা চাব লাগিব উইথ ৰেচপেক্ট টু আৰ। চ' আমি আৰৰ পৰা চাম, শেষত যোনটো দিয়া থাকে আমি সেইটোৰ পৰা চাম। ফ্ৰম আৰ ফাইণ্ড দ্য ডিষ্টেঞ্চ অফ টি ফ্ৰম আৰ, তেতিয়াও আমি আৰৰ পৰাই চাম, শেষত যোনটো দিয়া আছে। চ' আৰৰ পৰা চালে আমি কিমান হ'ব, এইটো ডাইৰেকশ্যনত গৈ আছে। চ' এনেকৈ গৈ আছে মানে এইটো ডাইৰেকশ্যনত গৈ আছে, এইটো হৈছে নৰ্থ ৱেষ্ট হ'ব, নৰ্থ ৱেষ্ট, বুজিলে। ইফ এক্স ইজ 5 মিটাৰ টু দ্য ইষ্ট অফ পি, এতিয়া এক্সটো যদি 5 মিটাৰ টু দ্য ইষ্ট অফ পি কৈছে, এক্সটো 5 মিটাৰ টু দ্য ইষ্ট অফ পি, এইখিনি পৰা কেনেকৈ 5 মিটাৰ আছিলে হয় নাই, এইখিনি পৰা এইখিনিলৈকে 5 মিটাৰ, মানে এই এইটো আপোনাৰ এক্স ধৰিছে, এইখিনি পৰা এইখিনিলৈকে 5 মিটাৰ আছে, এইটো আপোনাৰ এক্স ধৰিছে, ঠিক আছে। 5 মিটাৰ টু ইষ্ট অফ পি, ইষ্ট অফ পি হ'লে পি ইষ্টত ইফালে যাব লাগিব, এইফালে 5 মিটাৰ এইটোত পাব হয় নাই, কাৰণ এইখিনি পৰা এইখিনিলৈকে 20 আৰু এইখিনি পৰা এইখিনিলৈকে 15, চ' 20 - 15 এইখিনিৰ পৰা এইখিনি 5 মিটাৰ পাব। চ' 5 মিটাৰ, দেন হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন এক্স আৰু পইণ্ট টি, এক্স আৰু পইণ্ট টিৰ মাজত ডিষ্টেঞ্চ কিমান হ'ব, 15 মিটাৰ মই ওলাই থৈছোঁ। এইখিনিৰ পৰা এইখিনিলৈকে 45, এইখিনি 30, এইটো 30 কাৰণ এইটো 30 হ'ব, আৰু এইখিনি 30, যদি 45 হ'ব গোটেইখিনি, এইখিনি 30 হয়, এইখিনি কিমান হ'ব 45 - 30 15 মিটাৰ। চ' এক্স আৰু টি কিমান হ'ব 15 মিটাৰ, বুজি পাইছে। এতিয়া যদি কয় ইন হুইচ ডাইৰেকশ্যন ইজ টি ফ্ৰম এক্স, এতিয়া যদি এনেকৈ কয় ইন হুইচ ডাইৰেকশ্যন ইজ টি ফ্ৰম এক্স, কিমান হ'ব তেতিয়া, এক্সৰ পৰা আমি এক্সৰ পৰা চাম হা, ফ্ৰম এক্সৰ পৰা চাম, তেতিয়া কিমান হ'ব নৰ্থত থাকিব। যদি কয় ইন হুইচ ডাইৰেকশ্যন ইজ কিউ ফ্ৰম এছ, এতিয়া এছৰ পৰা যদি আমি চাওঁ ইন হুইচ ডাইৰেকশ্যন ইজ কিউ ফ্ৰম এছ বা ইন হুইচ ডাইৰেকশ্যন ইজ কিউ উইথ ৰেচপেক্ট টু এছ, তেতিয়া আমি কেনেকৈ চাম, আমি এইটো চাম, এছৰ পৰা চাম, এছৰ পৰা চালে এই ডাইৰেকশ্যনটোত গৈ আছে হয় নাই, এনেকৈ গৈ আছে, এনেকৈ গ'লে কোনটো হ'ব, এছৰ পৰা চালে এইটো, যদি আমি এইটো এছ দিওঁ, এই পৰ্চনটো যদি এছ দিওঁ, এইটো ডাইৰেকশ্যনত গৈ আছে, এইটো ডাইৰেকশ্যন কি হ'ব নৰ্থ ইষ্ট হ'ব, বুজি পালে। যদি আকৌ কৈ হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ এছ উইথ ৰেচপেক্ট টু কিউ বা হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ এছ ফ্ৰম কিউ, চ' আমি কিউ পৰা চাম, কিউ পৰা চালে কি হ'ব, এইটো ডাইৰেকশ্যনত গৈ আছে হয় নাই, এইটো ডাইৰেকশ্যনত যদি আমি ইয়াত কিউ বহাওঁ, এইটো ডাইৰেকশ্যনত গৈ আছে, এইটো ডাইৰেকশ্যন কি হ'ব চাউথ ৱেষ্ট, বুজি পালে। আৰু যদি কয় হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ আৰ উইথ ৰেচপেক্ট টু কিউ বা হোৱাট, তেতিয়া আমি কিউ পৰা চাম, কিউ পৰা চালে কোনটো আৰটো এইফালে আছে, তলত আছে, এইটো ডাইৰেকশ্যন গৈছে তলত আছে, য'টো চাউথ হ'ব খালি, বুজিলে। চ' এই তেনেকৈ চাব। এতিয়া আছে চাওক, ইন দ্য চিৰিজ 3, 11, 23, 39, 59 ফাইণ্ড দ্য নেক্সট টাৰ্ম উলিয়াব লাগিব ন, 3, 11, 23, 39, 59 নেক্সট টাৰ্মটো উলিয়াব লাগিব। আপুনি মাইনাছ কৰি চাব পাৰে, বা আপুনি ইয়াৰ লগত কেলকুলেশ্যন যদি কৰি দিয়ে 3 প্লাছ কিমান হ'ব 8, 9, 10, 11, তেনেকৈ যদি আকৌ 11ৰ লগত প্লাছ কৰে কিমান হ'ব, এইটো 12 হ'ল, আকৌ আপোনাৰ 23 লগত প্লাছ কৰিলে কিমান প্লাছ কৰিলে আমি 39 পাম 16, তেনেকৈ আপোনাৰ 39ৰ লগত আমি কিমান প্লাছ কৰিলে পাম 20 হয় নাই। এতিয়া চাওক কথাটো কি হয়, আমি আগৰ নাম্বাৰটোৰ লগত কি প্লাছ কৰিছোঁ 8, 12, 16, 20, মানে 4টা গেপ কৰি গৈ আছোঁ, এইটো আহিলে প্ৰথম তাৰপিছত 12 আহিলে, 12 16, 16 20, নেক্সট কি আহিব 24 আহিব হয় নাই, 4 গেপ হৈ আছে চবতে। চ' কিমান হ'ব 59 প্লাছ 24, চ' এইটো কিমান পাম আমি 9, 10, 11, 13, 7, 83। এতিয়া সেইটো নকৰি আপুনি যদি মাইনাছ কৰে 11 পৰা 3 গ'লে কিমান হ'ব 8, 23 পৰা 11 গ'লে কিমান হ'ব 12, 39ৰ পৰা 23 গ'লে কিমান হ'ব 16, 59ৰ পৰা 20 গ'লে 20 থাকিলে। এতিয়া এনেকুৱা এটা নাম্বাৰ লাগিব যোনটোৰ পৰা আমি 59 যদি মাইনাছ কৰোঁ আমি কিমান পাম 24, মানে 59ৰ লগত 24 প্লাছ কৰিলে হ'ল। তেনেকৈ চাওক এইটোৰ লগত 3 প্লাছ কৰিলে 11 পাম, 12ৰ লগত 11 প্লাছ কৰিলে 23, 16ৰ লগত 23 প্লাছ কৰিলে 39, তেনেকৈ 24ৰ লগত যদি আমি নেক্সট কি হ'ব 24। চ' এনেকুৱা এটা নাম্বাৰ লাগিব যোনটো আমি মাইনাছ কৰিলে আমি 59 পাম, 8, 12, 16, 20, 24। চ' ইয়াৰ পৰা এনেকুৱা এটা নাম্বাৰ লাগিব, চ' ধৰি লওক 83টো নাই, চ' ইয়াৰ পৰা এনেকুৱা এটা নম্বৰ লাগিব যোনটো আমি 24 যদি মাইনাছ কৰোঁ কিমান পাম 59, চ' তাতকৈ 59 প্লাছ 24 কৰি দিওঁ ওলাই যাব। তেনেকৈ কৰিব পাৰে বা আপুনি এনেকৈ চিৰিয়েলিও কৰিব পাৰে, ঠিক আছে। চ' এনচাৰটো কিমান হ'ব 83। সদায় এনেকুৱা অংকত কি কৰিব আপুনি ফাৰ্ষ্ট এডিশ্যনটো চাব, এডিশ্যনত কেতিয়াবা সোনকালে ওলাই যায়, তাৰপিছত ছাবষ্ট্ৰেকশ্যনটো চাব, এতিয়া ছাবষ্ট্ৰেকশ্যনটো কেতিয়াবা ওলাই যায়, এনেকৈ চাব। যদি স্কুৱেৰটো ইয়াত যদি 2 স্কুৱেৰ 3 স্কুৱেৰ 4 স্কুৱেৰ এনেকৈ যায় তেতিয়া আপুনি এইটোতো মিলাই দিব পাৰিব। এতিয়া কুৱেশ্যনটো কি দি আছে নেক্সট কুৱেশ্যন চাওঁ আহক। 2 railway tickets from city A to B and 3 ticketed from city A to C cost ₹177, মানে 2টা টিকেট কিনিছে চিটি A পৰা B লে আৰু 3টা টিকেট কিনিছে চিটি A পৰা C লে, তে কিমান 2টা মিলে কিমান হৈছে 177, আকৌ 3টা টিকেট কিনিছে A পৰা B লে
দুটা টিকেট কিনিছে এ পৰা চিলে কিমান হ'ব 173 দ্য ফেয়াৰ ফ্ৰম চিটি বি ফ্ৰম চিটি এ মানে ফ্ৰম দ্য ফেয়াৰ অফ ফৰ চিটি বি ফ্ৰম চিটি এ মানে এ পৰা বিলে যাওঁতে কিমান ফেয়াৰ হ'ব কিমান পইচা লাগিব এইটো উলিয়াব দিছে দুটা টিকেট কিনিছে চিটি এ পৰা বিলে ঠিক আছে দুটা কিনিছে চিটি দুটা টিকেট কিনিছে চিটি এ পৰা বিলে হয় নাই এ টু বি প্লাছ তিনিটা টিকেট কিনিছে ক'পা চিটি এ টু চি এই দুটা কিমান হ'ব 177 বুজি পালে কেনেকৈ কৰিলোঁ দুটা টিকেট কিনিছে এ পৰা বিলে আৰু তিনিটা টিকেট কিনিছে এ পৰা চিলে 177 তো আমি চিটি এ টু বি এক্স টুৰ পৰা চিটি এ টু চি এইটো চিটি হ'ব চিটি এ টু চি আমি ৱাই ধৰিব পাৰোঁ চ' এনেকৈ কৰিব পাৰিব আপুনি চিটি বুলি লিখি দিলে হ'ল এইটো হ'ল 1 নেক্সট কি কৈছে তিনিটা টিকেট কিনিছে চিটি এ টু বি প্লাছ এণ্ড 2 টিকেট কিনিছে চিটি এ টু চি কিমান হ'ব এইটো 173 এইটো ইকুৱেশ্যন দুটা ওলাই গ'ল আপুনি এইটো ছল্ভ কৰি দিলে হ'ল ইকুৱেশ্যনটো বুজি পালে ইকুৱেশ্যনটো ওলালে এতিয়া কিমান হ'ব এইটো এতিয়া যদি আপুনি 1 - 2 কৰিবলৈ এতিয়া আমাৰ কি লাগে কি আপোনাক চাওক তাৰপিছত চিটি এ টু বি উলিয়াব লাগে এইটো উলিয়াব লাগে চ' আমি এই চিটি এ টু চি কেঞ্চেল কৰিব লাগিব এ টু চি কেঞ্চেল কৰিবলৈ কি হ'ব লাগিব এই দুটা ইকুৱেল হ'ব লাগিব 3 আৰু 2 ইয়াৰ লগত যদি আপুনি 2 এটা ইনটু কৰে 6 হ'ব ইয়াৰ লগত 3 এটা ইনটু কৰিলে 6 হ'ব চ' এইটো কেঞ্চেল যাব চ' সেইকাৰণে কি কৰিম আমি 1 × 2 কৰিম 1 × 2 - 2 × 3 ইয়াৰ লগত 3 এটা ইনটু কৰিব লাগিব চ' গোটেইটোৰ লগত ইনটু কৰিব লাগিব 3টো 2 × 3 ঠিক আছে 1 × 2 কৰিলে কিমান হ'ব 1ৰ লগত 2 এটা ইনটু কৰিলে কিমান হ'ব 4 চিটি এ টু বি প্লাছ 2 এটা ইনটু কৰিছোঁ 6 চিটি এ টু চি হ'ল মাইনাছটো আহিলে আমি ব্ৰেকেট দি দিছোঁ ইয়াৰ লগত আমি 3 এটা ইনটু কৰিছোঁ 2 লগত 3 এটা ইনটু কৰিছোঁ চ' গোটেইকেইটা ইনটু হ'ব 3 × 3 9 চিটি এ টু বি প্লাছ 3 এটা ইনটু কৰিছে 6 চিটি এ টু চি ইকুৱেল টু ইয়াৰ লগত 2 এটা ইনটু কৰিছোঁ কিমান হ'ল 14 15 254 হয় নাই 14 15 1 k 1 2 3 354 মাইনাছ ইয়াৰ লগত 3 এটা ইনটু কৰিছোঁ 3 3 9 3 7 1 2 কেৰি 5 519 হ'ল এতিয়া চাওক এইটো আমি কি লিখিব পাৰোঁ 4 চিটি এ টু বি প্লাছ 6 চিটি এ টু চি মাইনাছ ইয়াত প্লাছ আছিলে মাইনাছ প্লাছ মাইনাছ হ'ল 9 চিটি এ টু বি মাইনাছ প্লাছ মাইনাছ 6 চিটি এ টু চি ইকুৱেল টু কিমান হ'ব এইটো মাইনাছ কৰি দিয়ক এইটো প্লাছ আছিলে প্লাছ মাইনাছ মাইনাছ কৰক 9ৰ পৰা 4 গ'লে 5 হ'ল 11ৰ পৰা 5 গ'লে 6 আৰু এইফালে 5 বা 3 4 পৰা 3 গ'লে 165 মাইনাছ 165 হ'ব হয় নাই মাইনাছ 165 ঠিক আছে তো এতিয়া কি হ'ব 6 চিটি এ টু চি এইটো কেঞ্চেল হ'ল কি দেখিলে 4 ইয়াতে কৈ দিছোঁ মই 4 চিটি এ হ'ব 4 চিটি এ মাইনাছ বি এ টু বি কি আছিলে আমাৰ 4 চিটি এ টু বি হ'ল মাইনাছ 9 চিটি এ টু বি ইকুৱেল টু মাইনাছ 165 এইটো হ'ল হয় নাই এইটো আছিলে চ' এতিয়া প্লাছ আছে আকৌ প্লাছ মাইনাছ মাইনাছ কৰক 9ৰ পৰা 4 গ'লে 5 হ'ব 5 চিটি এ টু বি ইকুৱেল টু 165 ডাঙৰ কি আছে মাইনাছ চ' মাইনাছ আছিলে চ' এই মাইনাছ মাইনাছ কেঞ্চেল হ'ল তো চিটি এ টু বি ফেয়াৰ কিমান হ'ব 165 তলত 5 গুচি গ'ল কিমান হ'ল 5 3 15 33 বুজিলে কেনেকৈ কৰিলোঁ সেইটোৱে খালি আপোনাৰ এইটো চাগে বেছি দীঘল লাগিছে কিন্তু এইটো দীঘল নহয় মই জাষ্ট বুজাবলৈ খালি আপোনাক এনেকৈ ইয়াৰ লগত কৰি দিছোঁ তো আপুনি ডাইৰেক্ট লিখিব পাৰে 2C এ বি ডাইৰেক্ট লিখি এনেকৈ কৰিব পাৰে ইকুৱেশ্যনটো ছল্ভ কৰি দিলে হ'ল বাকী এইখিনিতো ব্ৰেকেট দিব নালাগে আপুনি এইখিনি ডাইৰেক্ট আহি যাব বুজি পাইছে আপুনি এইখিনি কৰাৰ পিছত এইখিনি কৰিবই লাগে ডাইৰেক্ট আপোনাৰ মেনেজ কৰি দিলে হ'ল এইখিনি চ' এইখিনি আপুনি এইকাৰণে প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ থকা আপোনাৰ এইখিনি বেছি টাইম লাগে খুব বেছি 1 মিনিটো নালাগে এইটো কামটো ঠিক আছে চ' প্ৰেক্টিছ কৰি থাকিব তেতিয়া আপোনাৰ পাৰিব
চ' আজি ইয়াতে আহিছোঁ। চ' মোৰ নেক্সট ভিডিঅ'ত আৰু মই তেনেকৈ ধুনীয়া অলপ ট্ৰিকি অংকবিলাক দি দিম। চ' মোৰ চেনেলো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' থেংকছ এ লট।